হয়, প্ৰতি বছৰ 1 ছেপ্টেম্বৰত 2005 পৰা প্ৰাইমেট ডে হিচাপে উদযাপন কৰা হৈছে। উদ্দেশ্য এটাই যাতে বিশ্বত যিমানখিনি প্ৰাইমেট আছে আমাৰ যিহেতু আমি বান্দৰসমূহক আমাৰ মানুহৰ পূৰ্বপুৰুষ বুলি কওঁ, সেই বান্দৰসমূহৰ সংৰক্ষণক লৈ পেলাই এই প্ৰাইমেট ডেটো উদযাপন কৰা হয়। কাৰণ আমি আমাৰ ইণ্ডিয়াত প্ৰায় 15বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত তাৰে 11বিধ আৰু অসমত 9বিধ বান্দৰ প্ৰজাতি পোৱা যায়। আৰু তাৰ ভিতৰতে আমি যদি চাওঁ দুষ্প্ৰাপ্য বহুতকেইটা আছে, হলক গিবন আছে। আৰু তাৰ আনহাতে যদি আমি চাওঁ কিছুমান কমন স্পেচিছে এতিয়া সন্ত্ৰাস সৃষ্টি কৰিছে গোটেই ভাৰতবৰ্ষতে। আৰু আমাৰ যদি অসমত যদি কওঁ, আমাৰ যিটো মলুৱা ৰিচাৰ্চ মাকাক, তো সেইটো এটা সন্ত্ৰাস সৃষ্টি কৰিছে। তাৰ কাৰণ এটাই হেবিটেট লছ আৰু মানুহৰ যিটো মানুহৰ আশে পাশে থাকি পেলাই মানুহে খোৱা বস্তু দি পেলাই তেহেঁতৰ গোটেই প্ৰজাতিটোকে এটা ভয়ংকৰ আতংকৰময় এটা কৰি পেলাইছে। আৰু মোৰ এটাই এতিয়া প্ৰকৃতি যিমানখিনি এইটোৰ লগত জড়িত সংগঠন আছে, চৰকাৰ আছে, তেওঁলোকে যাতে প্ৰাইমেট ডেট অকল আমাৰ যিখিনি দুষ্প্ৰাপ্য আছে সেইখিনিতো সংৰক্ষণটো হৈয়ে থাকিব, তাৰ লগতে সেই যিখিনি আমাৰ কমন স্পেচিছে এতিয়া সন্ত্ৰাস সৃষ্টি কৰি আছে অসমৰ গাঁও ভূঞা আৰু চহৰত, বিশেষকৈ বহুত অঞ্চলত খেতি বাতি কৰিব নোৱাৰে এই বান্দৰক লৈ পেলাই। তাক লৈ পেলাই এটা উচিত এটা সিদ্ধান্ত ল'ব লাগে আৰু ব্যৱস্থা ল'ব লাগে। আৰু তাৰ লগতে আমাৰ যিখিনি দুষ্প্ৰাপ্য আছে সেইখিনি যাতে হেবিটেটটো লছ নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।